এইটো হ'ল আজি আমাৰ জলপানৰ কেক। কিছেনে এইটো জলপানৰ কেক বুলি বহুত বেছি টেষ্টি হয়, বনাব পাৰিব। গতিকে আহক আমি এতিয়া ৰেচিপিটো চাওঁ আহক। কেনেকুৱা? বঢ়িয়া, একদম ধুনীয়া। কি মজা হৈছে। নমস্কাৰ, আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আজি লৈ আহিছোঁ আপোনালোকৰ ৰিকুৱেষ্টৰ পৰাই মই লৈ আহিছোঁ আজি কেক বনোৱা ভিডিঅ'। যিটো দেখোন মই আজিলৈকে সঁচা কথা কৈছোঁ, মই ভালকৈ বনাই পোৱা নাই আজিলৈকে। মায়ে বনায়, মই মানে এনেই অকণমান লাৰি দিওঁ আজিলৈকে। মই সেইকাৰণে কেকৰ ৰেচিপি লৈ অহা নাই, শিকিছোঁ কিন্তু আজি নাজানো কেনেকুৱা হয়। গতিকে যদি ভাল হয় আপোনালোকেও বনাব পাৰিব। নাজানাটো কি কথা ন, চেষ্টা নকৰাটোহে ডাঙৰ কথা। চেষ্টা এতিয়া মই কৰিছোঁ, এতিয়া এইটো এটা ভাল কথা নহয় জানো। এইফালে মই এতিয়া বৰা চাউল তিয়াই ৰাখিছোঁ, মানে আজি মই বৰা চাউলৰে আজি বনাম কেক। গতিকে কেনেকুৱা ধৰণৰ কেক বনাওঁ ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া মই সকলোবিলাক বস্তু ৰেডি কৰি আপোনালোকক দেখুৱাই আছোঁ। বৰা চাউলখিনি মই একদম প্ৰায় 5 ঘণ্টা 6 ঘণ্টামান তিয়াই ৰাখিছিলোঁ। চাউলখিনি পানী নপৰাকৈ এনেকৈ মই খৰাহীটো ৰাখিছোঁ, মানে প্ৰথমতে জলপানেই বনাই ল'ম। এতিয়া চচটো কাষত আহিছোঁ আৰু ইয়াতে পানী একদম বকবককৈ উতলিয়ে আছে, একদম ভৰ্তিকৈ দিছোঁ, ইমানমানকৈ দিছোঁ যাতে জলপানখিনি সিজি উঠে তেনেকুৱাকৈ। আৰু এতিয়া মই লৈ লৈছোঁ যিকোনো এখন কাপোৰ, যাতে ভাতটো যাতে ওলাই নাযায় তেনেকুৱাকৈ মই ইয়াতে দি ল'ম। এতিয়া মই চাইডে চাইডে কাপোৰখনো আকৌ আগতে তিয়াই লোৱা হয়। আৰু এনেকুৱাকৈ এতিয়া মই ভাপটো নাযাবৰ কাৰণে চাইডে চাইডে কাপোৰখন এনেকৈ দি ল'লোঁ। আৰু ইয়াত দেখিব পাৰে আপোনালোকে পানী একদম তলত আছেই, আধালৈকে আছে। এতিয়া মই চাউলকেইটা জলপান হ'বৰ কাৰণে এনেকৈ বহাই দিম। জুইকুৰা একদম দপদপাই মই লগাই দিছোঁ যাতে ধুনীয়াকৈ সিজি উঠে। আৰু এতিয়া মই বাকীবোৰ যোগাৰ লাগিব নহয় কেকটো বনাবৰ কাৰণে, সেইবিলাক এতিয়া ৰেডি কৰোঁ আৰু আপোনালোককো দেখুৱাওঁগৈ ব'লক। এইটো হ'ল ফ্ৰেছ ক্ৰীম, চেনি এবাতি লৈছে, তাৰপিছত আৰু এইফালে কণী 2টা, আৰু মই এতিয়া ফ্ৰেছ ক্ৰীম এবাতি ল'ম। আমুলৰ হয় দেই, আকৌ কণী 2টা, চেনি আৰু ইফালে ক্ৰীম এবাতি। আমুলৰ ফ্ৰেছ ক্ৰীমৰ পেকেটটো হ'ল এইটো। 10 মিনিট এনেকৈ ৰাখি এতিয়া মই চাওঁ সিজিছেনে নাই। যদি সিজিছে ওলাই পিনে ৰাখিম মানে। এয়া চাব পাৰে সিজিছেই জলপান, মানে হৈছেই জলপান, এয়া চাব পাৰে, দেখিছেনে সিজিছেই। আৰু এতিয়া মই এবাতি গুড় লৈ লৈছোঁ, এতিয়া গুড়খিনি মই পগাই ল'ম। এতিয়া ইয়াতে বহাই দিছোঁ গুড়খিনি। এতিয়া গুড়খিনি ফাৰ্ষ্টতে মই পগাই ল'ম। 1 মিনিট মানহে ৰাখিছিলোঁ, আৰু ৰাখোঁতে চাব পাৰে একদম গোটেইখিনি গলিয়ে গ'ল। এবাৰ আকৌ মই মিক্সাৰ মেচিন ব্যৱহাৰ কৰিছোঁ, এইটো লাগিবই। এতিয়া তাতে মই লৈ লৈছোঁ, এয়া চাব পাৰে 1 চামুচ, এয়া 2, এয়া 3। এতিয়া মই লৈ লৈছোঁ ইয়াতে ভাল গোন্ধ আহিবৰ কাৰণে, কাৰণ কণী ব্যৱহাৰ কৰিম যে, নহ'লে কণীৰ গোন্ধটো বেয়া ওলায়। সেইকাৰণে মই 3টা ইলাইচি দি দিছোঁ ইয়াতে। তাৰপিছত দি দিছোঁ ইয়াতে মই কণী, সেয়া ভাঙি যে লৈছিলোঁ, কণী 2টাকো দি লৈছোঁ। তাৰপিছত ইয়াতে মই পৰিমাণ অনুসাৰে দি দিছোঁ ইয়াতে চেনি। চেনিখিনি যদি আগতে গুড়ি কৰি ল'ব বিচাৰে গুড়ি কৰি ল'ব পাৰে। মই আগতে গুড়ি কৰি লোৱা নাই, সেইকাৰণে জলপানৰ লগতে একেলগতে গোটেইখিনি গুড়ি কৰি ল'ম। আধা বাতি ফ্ৰেছ ক্ৰীম, অকণমানকৈ গাখীৰ, চাব পাৰে
গোটেইখিনি এতিয়া মিশ্ৰণ হৈ গ'ল আৰু মই এতিয়া এই টিফিনটোতে বহাম, গতিকে মই ইয়াতে দি দিছোঁ। প্ৰথমতে লাগি নধৰিবৰ কাৰণে, মানে কেকটো লাগি নধৰিবৰ কাৰণে মই ইয়াতে দি দিছোঁ ৰিফাইন সানি ল'ম আগতে। এইখিনি মই ছাইডটোৰ কোণে কোণে এনেকৈ গোটেইখিনি মই ভালকৈ সানি লৈছোঁ। দি দিম এতিয়া মই পগাই লোৱা গুড়খিনি এনেকৈ। ঘৰতে অকণমান এনেই ইলাইচি দি দিছোঁ গুড়ি নকৰাকৈ, আৰু এতিয়া দি দিম মই সেয়া কাজু। এইবিলাক অপশ্যনেল হয়, নিদিলেও হৈ যায়। কাজু দি দিছোঁ। এইখিনি এতিয়া ৰেডি হৈ গ'ল, গতিকে মই এতিয়া ব্যৱহাৰ কৰিম টিফিনৰ ঢাকনিখন। এনেই মাৰি থৈ দিছোঁ এৰাবলৈ দিগদাৰ নোহোৱাকৈ। এতিয়া এইফালে মায়ে কেৰাহীটো বহাই দিলে। ইয়াতে মানে বাতি দিয়া হৈছে, যদি আপোনালোকৰ ওচৰত যদি ষ্টেণ্ড থাকে ষ্টেণ্ড পাত ইউজ কৰিব পাৰিব। আমাৰ ওচৰত নাই কাৰণে ইয়াতে আমি বাতি ব্যৱহাৰ কৰিছোঁ। পানী দি পিনে বাতিটো অকণমান ডাঙৰ হ'ব লাগিব, ওখ হ'ব লাগিব, তেতিয়াহে পানীখিনি ওপৰত থাকিব ন। আৰু সেয়া জুইকুৰাও জ্বলাই দিয়া হৈছে। টিফিনটো মই বহাই দিছোঁ আৰু ইয়াতে এখন এতিয়া ঢাকনি দিব লাগিব। এতিয়া অকণমান টাইম ৰৈ দিম, 20 মিনিট বা 15 মিনিট ৰৈ দিম। তাৰপিছত চাম হৈছে কি নাই, আৰু তাৰপিছত ৰেডি হৈ যাব আজি আমাৰ কেকৰ ৰেচিপি, যিটো নেকি আপোনালোকে বিচাৰি আছিলে। যদি ভাল হয়, কাৰণ আজি মই ফাৰ্ষ্ট বনাইছোঁ, এনেই মায়ে বনাই থাকে, যদি ভাল হয় আপোনালোককো মই ছাজেষ্ট কৰিম, আপোনালোকেও বনাব পাৰিব। আৰু এইবিলাক আজি একদম ৰাতিপুৱা কৰিছোঁ মই। এইবিলাক দেখিছে নহয়, মানি প্লাণ্ট লগাইছোঁ। আগৰে মানে ওচৰতে আছে গছডাল, বিৰাট ডাঙৰ হৈছে, ইমান ডাঙৰ ডাঙৰ পাত হৈ গৈছে। মানি প্লাণ্ট মানে একদম কচু পাতৰ নিচিনা হৈ গৈছে। সেইকাৰণে তাৰমানে এইবাৰ মই আকৌ সিফালে আনিছোঁ, অকণমান ভাল লাগিবও পাৰে বুলি। আৰু এইখন কুচনিত নাচোঁতে মই ব্যৱহাৰ কৰিছিলোঁ, বিৰাট বেছি নাচিলোঁ তাৰমানে এইখনৰ লগত। নাচোঁতে এইবিলাক আঁকিব দিছিলে আমাক মেম ছাৰহঁতে। তাৰপিছত এইখনৰ অৱস্থা এনেকুৱা হৈছে, যিখন নেকি আমি একো ব্যৱহাৰেই নকৰোঁ। আৰু এইখনৰ নাম হ'ল মই জনাত কোলা। আৰু নহয়, মই 20 মিনিটতে হ'ব বুলি পিনে ভাবিছিলোঁ, কিন্তু ইমান টাইম লাগিলে। 2 ঘণ্টাৰ ওচৰা ওচৰি হ'ল, অকণমানহে কম। এতিয়া আকৌ চাওঁ হৈছে কি নাই। হোৱা নাই যদি আকৌ মানে টাইম ৰৈ দিব লাগিব। এতিয়া বাৰু চাই দিওঁ হৈছে কি নাই। পানী নায়েই অকণো, তলা লাগিছে ইয়াতো, চাই নিচিনা হৈ গৈছে। সিজি গৈছে। এতিয়া প্লেট এখন লৈ লৈছোঁ। এইটো হ'ল আমাৰ কেকটো, আৰু এয়া দেখিছে নহয়, এই মাজৰখিনি বেলেগ বেলেগ দেখিছে, দহা নিচিনা, কিন্তু নহয়। এয়া হ'ল সেই গুড়খিনি যে মই যে পানীত পগাইছিলোঁ, তেনেকুৱাকৈ তাৰমানে ৰংটো উঠি গৈছে গুড়ৰ। আৰু এতিয়া মই এয়া দি দিম ক্ৰীম। প্ৰথম বনাইছোঁ, কেনেকুৱা বা সোৱাদ হৈছে নাজানো। এতিয়া মই দি দিছোঁ ইয়াতে ক্ৰীম। এইটো হ'ল আজি আমাৰ জলপানৰ কেক। লাগিছেনে এইটো জলপানৰ কেক বুলি? ক'বনে এইটো জলপানৰ কেক বুলি? এতিয়া আমি ধুনীয়াকৈ খাই আপোনালোকৰ ৰিভিউটো দি আছোঁ। টেষ্টটো কৰি চাওঁ। সঁচাকৈ বহুত বেছি টেষ্টি। আপোনালোকে ঘৰত বনাই চাব। এতিয়া মই মাকো খাই চাবলৈ দিওঁ। মই বনোৱা প্ৰথমটো কেক ন। কেনেকুৱা? বঢ়িয়া, একদম ধুনীয়া। কি মজা হৈছে। চবে বনাই পিনে খাব। এইবিলাক চব ঘৰত থকা বস্তুৱেই হয়। ক্ৰীমটো মাত্ৰ কিনিব লাগে নমা, ক্ৰীমটো কিনিব লাগে। আৰু এইবিলাক কাজু নিদিলেও হয়, মই দিছোঁ। আৰু যদি বেছি টান কৰিবলৈ বিচাৰে, ভালহে নালাগিব, এনেকুৱাকৈ খাবলৈ ভাল লাগিছে নমা। আৰু এইটো কেকটো ইংলিছত কিবা নাম আছিলে, মই পাহৰিলোঁ। মুঠতে জলপানৰ কেক আপোনালোকে বনাব, ঘৰত খাই চাব, একদম হেল্ডি হয়।
মই যে ইমান এটা ভাল কেক এটা বনাইছো নমা আলিয়া বাতেও এনেকুৱা এটা বনাইছিলে ইমানো মানে সেই হয় মানে টান সেই কেক হৈ যাবলৈ দিয়া নাছিলে এনেকুৱাকে মানে লাহি লাহিকে খাইছিলে মোৰ বিৰাট খাই চাবলৈ মন গৈছিল তেনেকুৱাই হৈছে অকণমান মানে সোৱাদটো নাজানো সেইটোতো গোটেই গাখীৰেৰে বনাই মাত্ৰ এইটো আমি জলপানেৰে বনাইছোঁ সেইটো মই ট্ৰাই কৰিম বহুত সোনকালে আৰু ৰিকুৱেষ্ট যিটো নেকি অনুৰোধ কৰি আছিলে তাৰ পৰাই মই আজি ভিডিঅ'টো বনাইছোঁ আৰু নেক্সট কি ৰেচিপি লাগে পাৰিলে আপোনালোকে কমেণ্টত জনাব নমা এই মা খায়ে আছে আৰু ভিডিঅ'টো কেনে পালে বহুত ভাল হৈছে বহুত ভাল হৈছে আৰু ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আৰু সেয়া বাকী থাকিলে ইমানখিনি আমি খায়ে দিলোঁ মানে ইমানখিনিহে বাকী থাকিলে এতিয়া এইখিনি বেলেগকৈ ৰাখি থৈ দিছোঁ আৰু আমাৰ দাদাহঁত আহিলে খাব লাগিব সেইকাৰণে মানে থৈ দিছোঁ আৰু আজি ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আজিলৈ আহিছোঁ মাপা বাইদেউ টাটা টাটা